আপুনি ফোনত এইসমূহ ফটো ৱালপেপাৰ হিচাপে ব্যৱহাৰ কৰে নেকি? যদিহে কৰে তেন্তে হওক সাৱধান। এইসমূহ ৱালপেপাৰ লগোৱাটো অশুভ বুলি গণ্য কৰা হয়। আমাৰ জীৱনত বাস্তুশাস্ত্ৰৰ গুৰুত্ব অতি উচ্চভাৱে বৰ্ণনা কৰা হৈছে। কোৱা হৈছে বাস্তুশাস্ত্ৰত উল্লেখ কৰা নিয়মবোৰ যদি কোনো কাম কৰাৰ আগতে বা কৰাৰ সময়ত পালন কৰা হয় তেন্তে ইয়াৰ ফল অতি শুভ আৰু ইতিবাচক হয়। একে সময়তে যেতিয়া এই নিয়মবোৰক আওকাণ কৰা হয় তেতিয়া ইয়াৰ পৰিণতিও সমানেই বেয়া হ'ব পাৰে। আজি এই প্ৰতিবেদনটো সেইসকল লোকৰ বাবে অতি উপযুক্ত হ'বলৈ গৈ আছে যিসকলে চিন্তা নকৰাকৈ মোবাইল ফোনত যিকোনো ৱালপেপাৰ লগায়। আজি আমি আপোনালোকক কম যে আপুনি আপোনাৰ স্মাৰ্টফোনত কেনেধৰণৰ ৱালপেপাৰ ব্যৱহাৰ কৰিব নালাগে আৰু ইয়াৰ আঁৰৰ কাৰণ কি। তেন্তে আহক পলম নকৰি জানো এইসমূহৰ বিষয়ে। ধৰ্মীয় স্থানৰ ফটো। বহু সময়ত এনেকুৱা হয় যে আমি লেতেৰা হাতেৰে বা মিছা হাতেৰে মোবাইলটো তুলি লওঁ। একে সময়তে বহু সময়ত আমাৰ স্মাৰ্টফোনটো লগত লৈ আমি বাথৰুম বা তেনেকুৱা কোনো ঠাইলৈ যাওঁ। স্মাৰ্টফোনত কেতিয়াও ধৰ্মীয় স্থানৰ ছবি ৰাখিব নালাগে। এইটোৱে এটা মূল কাৰণ। এনে কৰিলে ভগৱানক অপমান কৰা হয়। দেৱ দেৱীৰ ফটো। বাস্তুশাস্ত্ৰৰ মতে মোবাইলত কেতিয়াও দেৱ দেৱীৰ ৱালপেপাৰ লগোৱাটো উচিত নহয়। যদি আপুনি এইটো কৰে তেন্তে ই সম্পূৰ্ণ ভুল। বিশ্বাস অনুসৰি যদি আপুনি আপোনাৰ স্মাৰ্টফোনত দেৱ দেৱীৰ ছবি ৰাখে তেন্তে ই আপোনাৰ গ্ৰহৰ দোষৰ সৃষ্টি কৰিব পাৰে। কেৱল এয়াই নহয়, যেতিয়া আপুনি এনে ছবি ৰাখে তেতিয়া ই আপোনাৰ জীৱনত অতি নেতিবাচক প্ৰভাৱ পেলায়। আৱেগিক ৱালপেপাৰ। আপুনি কেতিয়াও আপোনাৰ স্মাৰ্টফোনটোত আৱেগিক দেখুওৱা ৱালপেপাৰ লগাব নালাগে। বহু সময়ত আমি এনেকুৱা ৱালপেপাৰ লগাওঁ যিবোৰত সুখ, দুখ, খং, লোভৰ চিত্ৰ অংকন কৰা হয়। ভুলতেও এই কাম কৰা উচিত নহয়। এনে ৱালপেপাৰ লগোৱাৰ সময়ত ই আপোনাৰ জীৱনত অতি নেতিবাচক প্ৰভাৱ পেলায় আৰু কেতিয়াবা এই ৱালপেপাৰবোৰৰ বাবে ডিপ্ৰেছনতো যাব পাৰে। এই ৰঙৰ ৱালপেপাৰ ব্যৱহাৰ কৰা। বাস্তুশাস্ত্ৰৰ মতে মোবাইল ফোনত কেতিয়াও ক'লা, নীলা, বাদামী বা বেঙুনীয়া ৰঙৰ ৱালপেপাৰ লগোৱা উচিত নহয়। যদি আপুনি এনেকুৱা ভুল কৰে তেতিয়া আপুনি জীৱনত সফলতা নাপাব। যদি আপুনি জীৱনত আৰু ব্যৱসায়ত আগবাঢ়িব বিচাৰে তেন্তে আপুনি কেতিয়াও এই ৰঙৰ ৱালপেপাৰ ইনষ্টল কৰা উচিত নহয়। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।